তো জয় জুবিন দা। তো প্ৰথম কথা হ'ল আপোনালোকে জুবিন দাক ন্যায় দিব নালাগে দিয়ক, কাৰণ জুবিন দাৰ নামত বহুত ৰাজনীতি হ'ল, মানে সীমা পাৰ হৈ গৈছে, একদম সীমা পাৰ হৈ গৈছে। জুবিন দাৰ ন্যায়টো জুবিন দাই নিজে বিচাৰি ল'ব, জুবিন দাৰ আত্মাই বিচাৰি ল'ব। এই যিবিলাকে ৰাজনীতি কৰি আছে নহয় জুবিন দাৰ নামত, মানে বহুত বাহুল্যমী হৈ গৈছে। মানে ইমান ৰাজনীতি কৰি আছে, বিদ্যা কৈছোঁ বেলা চব পচি মৰব, নৰকত পচি মৰব। এই জুবিন দাৰ নামত ৰাজনীতি কৰি আছে ন, সময়ত সকলোৱে গম পাই যাব। আৰু এই মই একলাই বিজেপি বা মানে আমাৰ শাসকীয় দলটোৰ কথা কোৱা নাই, একলাই মানে প্ৰতিটো দলে এইটো কাম কৰি আছে। মানে কংগ্ৰেছ হওক, AJP হওক, কিবা আছে আৰু পলিটিক্স যিমান পাৰ্টি আছে চবে মানে নিজৰ লাভৰ স্বাৰ্থতে এইটো কৰি আছে, মানে চবে ৰাজনীতি কৰি আছে। একলাই মই এইটো কৰা বোলে আমাৰ বিজেপিৰ কাৰণ বিজেপি একলাই কৰি আছে, গোটেইকেইটা পাৰ্টিয়ে কিন্তু সেইটো বস্তুৱে কৰি আছে। সেইকাৰণে বেয়া লাগছে, মানে জুবিন দাৰ নামত ইমান ৰাজনীতি, ইমান হেৰি, মানে একগোট কিয় হ'ব পৰা নাই বোলে এইটো বস্তু আমাক লাগে। চব ভাগ ভাগ হৈ গৈছে, যিটো বস্তু জুবিন দাই বিচৰা নাছিল। বহুত বেয়া লাগছে, বহুত সঁচাই কৈছোঁ, বহুত ক্ষোভ আছে। মানে আৰু বেয়া ভাষা ওলাব আমাৰ মুখেদি, সঁচাই কৈছোঁ বেয়া ভাষা ওলাব। আৰু এই কালি মই নলবাৰীৰে চলি, কিন্তু কালি বহুত লাজ পাইছোঁ, সঁচাই কৈছোঁ বহুত লাজ পাইছোঁ। সেই নলবাৰীত কালি যিটো প্ৰটেষ্ট, মানে কি ন্যায় বিচাৰি যিটো কৰলাক, সেইটো সকলোৱে গমেই পাইছে, সকলোৱে কথাখিনি। আৰু কি কৈছে, আচল অনুৰাগী বোলে কালিহে ওলাই আহিছে, কালিহে বোলে আচল অনুৰাগীখিনি গৈছে। তাতে মোটামুটি 90% মানুহে জুবিন গাৰ্গৰ 5টা গানৰ কথা ক'ব পৰা নাই। 5টা গান কি গান 90% মানুহে ক'ব পৰা নাই। আৰু বহুতে এইটো আচলতে আমি নলবাৰীবাসীক দোষ দি লাভ নাই, এইটো বহুতে গোটৰ মিটিং বুলিহে গৈছে, বিজেপিৰ মিটিং বা গোটৰ মিটিং বুলিহে গৈছে। প্ৰথম কথা আমি আচলতে আমি বিজেপিকে ভোট দিওঁ, বিজেপিকে ভোট দিছোঁ। কিন্তু এই ক্ষেত্ৰত বহুত বেয়া পাইছোঁ আমি। এই জুবিন দাৰ ক্ষেত্ৰত যিটো হৈ আছে ন, সঁচাই পাইছোঁ, বহুত বেছি বেয়া পাইছোঁ আমি। মানে কি ক'ম আৰু ক'বলৈ মানে একদম ভাষা নাই একদম। মানে ইমান এনেই এখন অসমত বাচি আছোঁ আমি, মানে নিজৰে মানে লাজ লগা হৈ গৈছে। আৰু আমিতো কমেডি চিনেমা চাই থকা নাই ন, কমেডি চাই থকা নাছিলোঁ কিবা। আজি এইটো কৰিছে, কালি এইটো কৰিছে। কালি নলবাৰী চাইটো বৈদ্য কমেডি হৈছে একদম। আৰু মানে এনেই আনিছে এই দুখৰ মাজতো, এই জুবিন দা নাই দুখৰ মাজতো দাও মানে হাঁহিৰ খৰাক দিছে, সেনে আনিছে কথাটো। গতিকে জুবিন দাৰ ন্যায় আপোনালোকে দিবা নালাগে দিয়ক। মানে জুবিন দাৰ ন্যায় জুবিন দাই নিজে বাছি ল'ব, জুবিন দাৰ আত্মাই নিজে ল'ব। জুবিন দাই নিজে যিহেতু ভগৱান, গতিকে আহু শাস্তি পাবই। এই যিবিলাকে জুবিন দাৰ ওপৰত এই ৰাজনীতি কৰি আছে ন, শ্যাম কানু সিদ্ধাৰ্থ হাতকৈ আহু বেছি শাস্তি হ'ব এতিয়া। মানে আহু যিটো কৰি আছে বৰ্তমান, বাপৰে এনে আনিছে। মানে আৰু আচল অনুৰাগী, মানে প্ৰকৃত অনুৰাগী যিহেতু আৰু ৰাজপথত নামছে। আৰু শ্যাম কানু, সিদ্ধাৰ্থ, এই বেঙিহঁতৰ বা গোটেইটা ফাঁচি হ'ব, 100% ফাঁচি। আৰু বাপৰে আচল অনুৰাগী প্ৰটেষ্ট কৰিছে। আৰু সেনেহেন হৈছে কথাটো। বাপ কি কমেডি। মানে শেষত আপোনালোকক বাবাৰে হাত জোৰ কৰি কৈছোঁ, জুবিন দাৰ ন্যায় জুবিন দাই নিজে বিচাৰি ল'ব। আপোনালোকে জুবিন দাৰ এই বাহুলামি নকৰিব, বিদ্যা কৈছোঁ। বহুত হৈ গৈছে, বহুত ধৈৰ্য ধৰিলোঁ আমি। যিখিনি আচল জুবিন দাক ভাল পোৱা মানুহ আছে ন, সেইখিনি সহ্য কৰিব নোৱাৰা হৈছে, বিদ্যা কৈছোঁ। বোলে এলাখান নকৰিব। আৰু জুবিন দাৰ ন্যায় জুবিন দাই নিজে বিচাৰি ল'ব। জয় জুবিন দা।